নমস্কাৰ। আজি আমি উপস্থিত আছোঁ শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত। তো আমাৰ প্ৰেক্টিছ কৰা লোকেশ্যনটো অকণমান আজি চেঞ্জ কৰিছোঁ। চেঞ্জ কৰাৰ কাৰণটো হৈছে আমি যিডোখৰ জেগাত প্ৰেক্টিছ কৰাই আছিলোঁ তাত 15 আগষ্টৰ কাৰণে বৰ্ডিং ফিল্ডত 15 আগষ্ট বুলি হোৱাৰ কাৰণে 15 আগষ্টত তাত প্ৰশাসনীয় কিছুমান নীতি নিয়মৰ বাবে তাত এইখিনি প্ৰেক্টিছ আমাৰ বন্ধ আছে। তাৰ বিনিময়ত আমি আজিৰে পৰা শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত অনুশীলন ষ্টাৰ্ট কৰিছোঁ। তাৰে কিছু দৃশ্য আপোনালোকৰ ওচৰত অকণমান আগবাঢ়িছোঁ। তো ইয়াতো এইপিনে ফুটবলৰ প্ৰশিক্ষণো ইয়াত সুন্দৰভাৱে চলি থাকে। তো ইয়াৰ পৰা ভাল ভাল খেলুৱৈ ওলাই গৈছে এই ফুটবল ক্লাবটোৰ পৰা। তো আমাৰ সৌভাগ্য এনেকুৱা এটা ক্লাবো আমাৰ শিৱসাগৰত আছে। যিকেইজন প্ৰশিক্ষক তেওঁলোকে যথেষ্টখিনি কষ্ট কৰি আছে ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকক আগবঢ়াই নিবলৈ। তো তাৰে কিছু দৃশ্য অকণমান আগবঢ়াইছোঁ। ইয়াত আমাৰ সেই কণমানি ল'ৰা ছোৱালীখিনি এতিয়া জাষ্ট প্ৰেক্টিছ ষ্টাৰ্ট কৰিছে। তাৰে কিছু দৃশ্য আগবঢ়াইছোঁ। চাব কেনেকুৱা লাগিলে জনাব।